নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি পুনৰ আপোনালোকৰ বাবে এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে ধনী ঘৰৰ একমাত্ৰ ছোৱালীজনী আহিল জয়েণ্ট ফেমিলিলৈ বোৱাৰী হৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। বিকি, ব'লা না, মই আৰু কিমান ক'ম বাৰু তোমাক যে আমি বেলেগকৈ থাকোঁ বুলি। বিয়াৰ আগত তুমি মোৰ চব কথা শুনিছিলা, মোৰ চব কথা মানিছিলা। মোৰ কথা ৰাখিবলৈ গৈ তুমি যে কটকী কৰা নাছিলা। আৰু এতিয়া বিয়াৰ পিছত মই অত দিনৰ পৰা কৈ আছোঁ যে আমি বেলেগ হৈ যাওঁ, কিন্তু নাই, তুমি মোৰ সাধাৰণ কথাটোকে ৰাখিব নোৱাৰা হ'লা। মই তোমাক আগৰ পৰা কৈ আছোঁ যে মই জইণ্ট ফেমিলিত থাকিব নিবিচাৰোঁ, নোৱাৰোঁ মই জইণ্ট ফেমিলিত থাকিবলৈ। অশান্তি পাইছোঁ মই ইয়াত। কিন্তু তুমি মোৰ কথা শুনাৰ নাম গোন্ধই লোৱা নাই। ব'লা না প্লিজ। পূজা, তুমি কথাবোৰ বুজি নোপোৱা কিয় বাৰু? মই এনেকৈ বেলেগকৈ থাকিবগৈ নোৱাৰোঁ নহয়। আৰু মইতো তোমাক বিয়াৰ আগতে কৈছিলোঁ যে আমাৰ ঘৰখন জইণ্ট ফেমিলি, গতিকে তুমি থাকিব পাৰিবানে নোৱাৰা সকলোকে সুধিছিলোঁ। আৰু তেতিয়া তুমি পাৰিম বুলি কৈছিলা। এতিয়া কি হ'ল? আৰু তুমি ইয়াত প্ৰব্লেমটো ক'ত পাইছা বাৰু? আমাৰ গোটেই ঘৰখন ইমান মিলা প্ৰীতি, দাদা বৌ সকলো ইমান ভাল, গতিকে তুমি প্ৰব্লেমটো ক'ত পাইছা সেইটো কোৱা মোক। প্ৰব্লেমটো কেৱল ক'ত নহয়, গোটেই ঘৰখনতে প্ৰব্লেম। সকলোবিলাক ক্ষেত্ৰতে প্ৰব্লেম। মুঠতে মই সেইবোৰ নাজানো। বিয়াৰ আগতে মই যি কৈছিলোঁ নাই কোৱা, কিন্তু এতিয়া মই তোমাক কৈছোঁ যে মই এতিয়া জইণ্ট ফেমিলিত থাকিব নোৱাৰোঁ। চ' মই বেলেগকৈ থাকিব বিচাৰোঁ। আৰু তোমাৰ বেলেগকৈ থকাত আপত্তি কি হয়? তুমিতো বেলেগৰ ইনকামত ইয়াত খাই থকা নাই। তুমি নিজে দস্তুমাৰি ইনকাম কৰিছা, ভাল চাকৰি কৰা, গতিকে আমি এইখন ঘৰৰ পৰা বেলেগ হৈ যোৱা তোমাৰ প্ৰব্লেম ক'ত? আৰু তুমি কি কৈছা? জইণ্ট ফেমিলিত প্ৰব্লেম ক'ত? চব ইমান মিলা প্ৰীতি। মই এইবোৰ একেবাৰে ভাল নাপাওঁ। মোক মিলা প্ৰীতি নালাগে। কিবা এটা বস্তু শান্তিত খাব নোৱাৰি, চবৰে লগতে ভাগ বতৰা কৰি খাবলগীয়া হয়। কিবা এটা কাম শান্তিত কৰিব নোৱাৰি, কৰিবলৈ শান্তিত যাব নোৱাৰি, গোটেই সোপা লগতে ওলাব একেবাৰে। মই মুঠতে অশান্তি পাইছোঁ। মই মুঠতে তোমাৰ লগত বেলেগকৈ থাকিব বিচাৰিছোঁ, বাছ সেইটোৱে কথা। আৰু তুমি মোৰ কথা মানিব লাগিব। চোৱা পূজা, মই তোমাক মোৰ এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে মই এইখন ঘৰৰ পৰা বেলেগকৈ থাকিবলৈ যাব নোৱাৰোঁ। মুঠতে মই তোমাক বিয়াৰ আগতে কৈছিলোঁ যে আমাৰ ফেমিলিটো এটা জইণ্ট ফেমিলি, গতিকে তুমি জইণ্ট ফেমিলিত থাকিব পাৰিবনে নোৱাৰা। আৰু তুমি তেতিয়া পাৰিম বুলি কৈছিলা, আৰু এতিয়া তোমাক বেলেগ হৈ যাব লাগে। গতিকে মোৰো এটা কথা তুমি স্পষ্টকৈ শুনি লোৱা যে মই বেলেগ হৈ যাব নোৱাৰোঁ, ইয়াতেই থাকিব লাগিব তুমি। গতিকে আমাৰ এই ফেমিলিটোৰ লগত তুমি নিজকে এডজাষ্ট কৰিবলৈ চেষ্টা কৰা। আৰু তুমি ভালে পাব লাগে, সকলোৰে লগত ইমান মিলা প্ৰীতিকৈ থাকিবলৈ পাইছা। কিবা এটা যেনিবা সকলোৰে লগত ভাগ বতৰা কৰি খালাই, তাতেনো কি হ'ল? সকলো মিলি যেনিবা আমি ফুৰিবলৈ গ'লোঁ, তাতেনো কি হ'ল? ভালহে, ফুৰিবলৈ বেছিকৈ মানুহ গ'লে বেছি ফূৰ্তিহে লাগে। গতিকে চোৱা, তুমি যিমান সোনকালে পাৰা আমাৰ লগত এডজাষ্ট কৰিবলৈ চেষ্টা কৰা, সেইটোৱে কথা। আৰু মোৰ অফিচত এনেই ইমান কাম, ইমানবোৰ টেনশ্যন, গতিকে ঘৰলৈ অহাৰ পিছত মোক এইবোৰ টেনশ্যন নিদিবা প্লিজ। হয় নেকি? মই নকৰোঁ এডজাষ্ট কৰিবলৈকে। মই তোমাক ঘৰেই বেলেগকৈ থাকিম বুলি কোৱা নাই। এডজাষ্ট কৰিব নোৱাৰাৰ কাৰণে কৈছোঁ, আৰু মই এডজাষ্ট কৰিব নিবিচাৰোঁ। বিয়াৰ আগতে যি কৈছিলোঁ সেইবোৰ বেলেগ কথা। তেতিয়া মই তোমাক প্ৰেমত পৰি আছিলোঁ, গতিকে তোমাৰ কথা কিবা এটা কাৰণত যেনিবা মানি ল'লোৱেই। গতিকে এতিয়া মই সেইবোৰ মানি নলওঁ। মই মুঠতে বেলেগকৈ থাকিম কৈছোঁ, বেলেগকৈ থাকিম। আৰু এটা কথা শুনা, যদি কিন্তু তুমি বেলেগকৈ থাকিবলৈ আৰম্ভ নকৰা, তেনেহ'লে কিন্তু মই এইখন ঘৰ এৰি তোমাক এৰি মাৰ ঘৰলৈ চিৰদিনৰ কাৰণে গুচি যাম। তাৰপিছতে কিন্তু তুমি মোক যিমান আনিবলৈ গ'ল, মই কিন্তু তোমাৰ লগত উভতি নাহিম, কৈ দিছোঁ বিকি। নেকি? তেনেহ'লে মোৰো এটা কথা শুনি লোৱা, তোমাৰ যি কৰিব লাগে আছে তুমি কৰা, কিন্তু মই মোৰ ফেমিলিক এৰি কলৈকো নাযাওঁ বেলেগকৈ থাকিবলৈ। কাৰণ এইখন ঘৰত তোমাক কোনো একো শাস্তি দিয়া নাই, বা তোমাক কোনো একো কষ্ট দিবলৈ যোৱা নাই। তুমি একেবাৰে ফ্ৰীলি ইয়াত আছা। আনকি তোমাক কোনো কাম কৰিবলৈ ফ'ৰ্চ নকৰে। যিমান যি কাম থাকে বৌ মা সকলোৱে মিলি কৰে। তুমিতো দিনটো এচি ৰুমৰ ভিতৰতে সোমাই থাকা, তথাপিতো তোমাৰ ইমান আপত্তি। গতিকে মই আৰু একো কৰিব নোৱাৰোঁ তোমাৰ কাৰণে। যদি তুমি ইমানে অশান্তি পাইছা, তেনেহ'লে যদি তুমি গুচি যাম বুলি ভাবিছা মাৰ ঘৰলৈ, গুচি যোৱা, মোৰ একো আপত্তি নাই। কিন্তু মই কোনো কাৰণতে মোৰ ফেমিলিৰ পৰা দূৰলৈ নাযাওঁ, শুনিলা তুমি? সেই বুলি কৈ খঙত বিকি ৰুমৰ পৰা ওলাই গ'ল। আৰু তাৰ পিছদিনাখনে একেবাৰে খঙত গোটেইজনী অগ্নিশৰ্মা হৈ পূজাও মাকৰ ঘৰলৈ আহিবলৈ বুলি ওলাল। বোৱাৰী, ইমান ডাঙৰ বেগটো লৈ ওলালা যে, মাৰ ঘৰত দুদিনমান বেছিকৈ থাকিবলৈ যোৱা নেকি? পূজা, হঠাতে মাৰ ঘৰলৈ যাবলৈ ওলালা যে, সকলো ঠিকে আছেতো তাত? আৰু তুমি অকলে বেগ চেগ লৈ ওলাইছা যে এনেকৈ, তাতে ইমান ৰাতিপুৱাতে? বিকি নাযায় নি তোমাক থৈ আহিবলৈ? নাযায়, বিকি মোক থৈ আহিবলৈ নাযায়। কাৰণ মই মাৰ ঘৰলৈ ফুৰিবলৈ ওলোৱা নাই। চিৰদিনৰ কাৰণে মাৰ ঘৰলৈ গুচি যাবলৈ ওলাইছোঁ, এইখন ঘৰ এৰি থৈ। কি হ'ল পূজা, এনেকৈ কথাবোৰ কৈছা যে? আৰু তুমি মাৰ ঘৰলৈ চিৰদিনৰ কাৰণে যাবলৈ ওলাইছা মানে? কি হৈছেনো পূজা? বিকিৰ লগত কিবা কাজিয়া লাগিলা নেকি? পূজা, কি হ'লনো? দুয়োটাই কিবা কাজিয়া লাগিলা তাৰমানে? পূজা, সৰু সুৰা কাজিয়া হৈয়ে থাকে হাজবেণ্ড ৱাইফৰ মাজত। সেই বুলি এনেকৈ ঘৰলৈ যাবলৈ নোলায় নহয়। বেগটো থৈ তেনেকৈ যোৱা,
কিবা যদি কাজিয়াও লাগিছা দুইটাই ছল্ভ কৰি লোৱা এনেকৈ ঘৰলৈ যাবলৈ নোলায় নহয় এনেকুৱাবিলাক কাৰণতে মই ইয়াৰ পৰা যাবলৈ ওলাইছোঁ জইণ্ট ফেমিলি প্ৰত্যেকটো কথা আপোনালোকক লাগে ন জইণ্ট ফেমিলিত আছে বুলি প্ৰত্যেকটো কথাই কি আপোনালোকক ক'ব লাগিব যে সেয়া দৰকাৰ নেকি আচলতে মই বিকিৰ লগত কাজিয়া কৰি এখন ঘৰৰ পৰা যাবলৈ ওলোৱা নাই যাবলৈ ওলাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকে মোৰ মেইন প্ৰব্লেম বিকিক মই কিমানবাৰ কৈছোঁ যে মই জইণ্ট ফেমিলিত থাকিব নিবিচাৰোঁ গতিকে অকলে থাকোঁগৈ কিন্তু নুশুনে আপোনালোকে কি ইমান মৰমৰ জাল বান্ধি থৈছে নাজানো যে বিকিয়ে আপোনালোকক আৰু এই ঘৰখনক এৰি অকলে থাকিবলৈ যাবলৈ নিবিচাৰে গতিকে মই তাক কৈ দিছোঁ যেতিয়ালৈকে সি বেলেগকৈ থাকিবলৈ আৰম্ভ নকৰে মই তেতিয়ালৈকে এইখন ঘৰলৈ উভতি নাহোঁ আৰু তাৰ জীৱনলৈ উভতি নাহোঁ সেইটোৱে কথা বুলি কৈ একেবাৰে ঘাউত কৈ খঙত পূজা ঘৰৰ পৰা ওলাই গ'ল বৌয়েক আৰু শাহুৱেকে তাইক বহুত ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু তাই কাৰোৰে কথা নুশুনিলে কি এইবোৰ কি তই এনেকৈ পূজাক ঘৰলৈ গুচি যাবলৈ দিলি যে বিকি এনেকৈ বাৰু এই বোৱাৰীজনী ঘৰলৈ যাবলৈ দিব লাগেনে তাই যদি কৈছিল যে তাই অকলে থাকিব বিচাৰিছে তেনেহ'লে তই মানি ল'ব লাগিছিল তাইৰ কথা তই এইটো একেবাৰে ভাল কাম নকৰিলি যা এতিয়াই যা তাইক উভতাই লৈ আনগৈ আৰু তাই যি বিচাৰিছে তাকেই কৰ বিকি তুমি এইটো ভাল কাম নকৰিলা কিন্তু তাই যদি বেলেগকৈ থাকিবলৈ বিচাৰিছিল তেনেহ'লে মানি ল'ব লাগিছিল আৰু এনেকৈ ঘৰৰ বোৱাৰীজনী ঘৰলৈ গুচি যোৱাটো একেবাৰে ভাল কথা হোৱা নাই কিন্তু মায়ে ঠিকেই কৈছে তুমি যোৱা এতিয়াই যোৱা আৰু তাইক উভতাই লৈ আনাগৈ আৰু তাই যদি বেলেগকৈ থাকিব মন কৰিছে তেন্তে সেইটোকে কৰা আৰু বেছি দূৰলৈ তুমি বেলেগকৈ থাকিবলৈ যাব নালাগে নহয় আমাৰ ওচৰতে ক'ৰবাত ঘৰ এটা ভাড়া লোৱা গতিকে ঘৰৰ ওচৰতে থকা হ'ব তাইৰ কথাও ৰখা হ'ব আৰু তুমি ঘৰলৈ অহা যোৱাও কৰি থাকিব পাৰিবা যোৱা বিকি মাৰ কথা মানা আৰু তাইককৈ উভতাই লৈ আনাগৈ যোৱা নাযাওঁ তাইক উভতাই নানোগৈ মই মা বৌ মই স্পষ্টকৈ কৈ দিছোঁ যে মই তাইক উভতাই নানোগৈ তাই যদি ঘৰত থাকিব বিচাৰিছে তেনেহ'লে ঘৰতে গৈ থাকক তাইক মই বিয়াৰ আগতে কাৰণ কৈছিলোঁ যে আমাৰ এটা জইণ্ট ফেমিলি আৰু তাই জইণ্ট ফেমিলিত তেতিয়া থাকিব পাৰিম বুলি কৈছিল কিন্তু এতিয়া কোনো কাৰণ নোহোৱাকৈ তাইৰ ইমানবোৰ আপত্তি গতিকে মই এনেকৈ তাই সকলোবিলাক কথা মানি ল'ব নোৱাৰোঁ নহয় গতিকে মই এইটো কথা তাই নামানো মই তোমালোকক এৰি বেলেগকৈ থাকিবলৈ নাযাওঁ মই এইখন ঘৰতে থাকিম হয় বোলে তাই ইয়াত কিবা প্ৰব্লেম পাইছে সেয়াও বেলেগ কথা কিন্তু একোৱেই তাইৰ প্ৰব্লেম নাই চব কাম ঘৰত তোমালোকে কৰা তাইক কাম কৰা মই আজিলৈকে দেখাই নাই তাইক কাম কৰিবলৈ তোমালোকে ফ'ৰ্চো নকৰা দিনৰ দিনটো ৰুমতে এচিটো চলাই সোমাই থাকে তথাপিও জইণ্ট ফেমিলিত তাই ইমানবোৰ প্ৰব্লেম গতিকে যাওক মাকৰ ঘৰতে যদি গৈ থাকিব বিচাৰিছে থাকিবলৈ দিয়া মোক তোমালোকে কৈ নাথাকিবা তাইৰ কথা যি কৰে কৰক সেই বুলি কৈ বিকিও মাক আৰু বৌয়েকৰ কথা মানি নলওঁ বুলি ক'লে বৌয়েক আৰু মাকে তাক বহুত বুজাইছিল যে তাইক উভতাই লৈ আনিবলৈ কিন্তু বিকিয়ে তেওঁলোকৰ কথা নামানিলে আৰু এইফালে কিছু দেৰি পিছতে গৈ পূজা পালেগৈ মাকহঁতৰ ঘৰ এনেকৈ হঠাতে ডাঙৰ বেগ চেগ লৈ পূজাক ৰাতিপুৱাতে ঘৰ লোৱা দেখি মাক দেউতাক ককায়েক বৌয়েক সকলোবিলাক আচৰিত হ'ল পূজা তই এনেকৈ হঠাতে ঘৰ ওলালিহি যে তাতে ডাঙৰ বেগ চেগ লৈ কি হ'ল আৰু অকলে আহিছ যে আনকালে যোৱাই থৈহে যায়হি কি হ'ল পূজা তই এনেকৈ হঠাতে গুচি আহিলি যে বিকিও লগত নাই অহা অকলে আহিছোঁ কাৰণ মই এইবাৰ ইয়ালৈ ফুৰিবলৈ অহা নাই কেৱল মই মোৰ ঘৰলৈ চিৰদিনৰ কাৰণে উভতি আহিছোঁ মই বিকি আৰু বিকিৰ ঘৰখনক চিৰদিনৰ বাবে এৰি থৈ আহিছোঁ ভণ্টি এইবোৰ তই কি কৈছ ঘৰ এৰি গুচি আহিছ মানে তই বিকিৰ লগত কিবা কাজিয়া কৰিলি আৰু সেইটো খঙতে এনেকৈ কৈছ নহয় জানো চাহ ভণ্টি হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হয় সেই বুলি তই এনেকৈ ঘৰ এৰি গুচি আহিব নালাগে নহয় মাজনী তই পগলা হ'লি নেকি বাৰু তই এনেকৈ গুচি অহাটো একেবাৰে ভাল কথা হোৱা নাই কিন্তু তই ইয়াত এনেকৈ আহি থাকিব নালাগে এইবোৰ বেয়া কথা কাজিয়া হ'ল বুলি এনেকৈ ঘৰ এৰি আহে জানো বাৰু মানুহ তই এনেকৈ থাকিব নালাগে মই এতিয়াই বিকিলৈ ফোন কৰোঁ তুমি বিকিলৈ ফোন কৰিব নালাগে মই কৈছোঁ নহয় আৰু মই সঁচাকৈ ঘৰ এৰি আহিছোঁ বুলি কৈছোঁ এৰি আহিছোঁ মই আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ মা পাপা দাদা বৌ মই বিকিহঁতৰ সেই জইণ্ট ফেমিলিটোৰ লগত একেলগে থাকিব নোৱাৰোঁ মই বিকিক কৈছোঁ যে মই সকলোৰে লগতে এনেকৈ একেলগে থাকিব নোৱাৰোঁ এডজাষ্ট কৰিব পৰা নাই ভালকৈ কিন্তু সি মোৰ কথা নুশুনে তাক কিমান কৈছোঁ যে আমি বেলেগকৈ থাকিবলৈ আৰম্ভ কৰোঁ কিন্তু নাই সি তাৰ মাক দেউতাক ককায়েক বৌয়েকক এৰি একেবাৰে থাকিবই নোৱাৰে সেইকাৰণে নালাগে সি সিহঁতৰ লগতে থাকক মই নাথাকোঁ মাত্ৰ তাৰ লগত সি মোক এৰি থাকিব পাৰে কিন্তু সিহঁতক এৰি থাকিব নোৱাৰে গতিকে মই তালৈ আৰু কেতিয়াও উভতি নাযাওঁ ভণ্টি তুমিতো সিহঁতৰ জইণ্ট ফেমিলি বুলি আগতেই গম পাইছিলা যে বিয়াৰ পিছতো বিকি ককায়েক বৌয়েকহঁতৰ লগত একেলগে থাকিব তেতিয়াতো তুমি একো আপত্তি কৰা নাছিলা আৰু এতিয়া এনেকৈ খঙতে ঘৰ এৰি অহাটো ভাল হৈছে জানো বেছি বেয়া হৈছে মই সেইবোৰ নাজানো বৌ মোৰ মতে একো বেয়া হোৱা নাই আৰু যেতিয়ালৈকে বিকিয়ে বেলেগকৈ থাকিম বুলি মোক কথা নিদিব বেলেগকৈ থাকিম বুলি কৈ বেলেগকৈ ঘৰ নল'ব তেতিয়ালৈকে মই নাযাওঁ সেইটোৱে মোৰ কথা ফাইনেল ডিচিশ্যন বুলি কৈ খঙত একেবাৰে পূজা মাকৰ ঘৰলৈ আহি নিজৰ ৰুমলৈ গুচি গ'ল
মাক দেউতাক ককায়েক বৌয়েক কাৰোৰে কথা তাই শুনিবলৈ যেন নিবিচাৰিলে। সকলোৱে তাইক বুজাইছিল, কিন্তু নাই, তাই কাৰোৰে কথা নুশুনিলে। এনেকৈ ভণ্টি ঘৰলৈ উভতি অহাটো একেবাৰে কিন্তু ভাল কথা হোৱা নাই। তাতে সিহঁতৰ জইণ্ট ফেমিলিৰ লগত থাকিব নোৱাৰোঁ বুলি কৈ। সিহঁতেও চাগে কি বুলি ভাবিছে বাৰু। তাকে বুজাইছোঁ, এতিয়া নুবুজেও নহয়। সৰুৰ পৰাই এই বৰ জিদ্দি, এতিয়াও তাৰ সেই জিদ্দি স্বভাৱটো থাকিলেই। গতিকে এতিয়া কেনেকৈ কি কৰিব পাৰোঁ জানো, চিন্তাহে লাগিছে। তেওঁলোকো চাগে কি বুলি ভাবিছে কোনো ঠিক নাই। পিছতে মাকে পুনৰ ৰুমত গৈ পূজাক বুজালে, কিন্তু নাই, পূজাই যেন পূজাৰ নাম গোন্ধকে উলিয়াব নিবিচাৰে। মুঠতে ইমান বুজোৱাৰ পিছতো পূজাই নিজৰ সিদ্ধান্ততে অটল থাকিল। উপায়হীন হৈ মাক ৰুমৰ পৰা গুচি আহিল, আৰু তাৰপিছতে পূজা মাকৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰিলে। তেনেকৈ চাওঁতে চাওঁতে এমাহ পাৰ হৈ গ'ল। এমাহলৈকে পূজা মাকৰ ঘৰত আছেই। আৰু এইফালে পূজাৰ বৌয়েকৰ এতিয়া লাহে লাহে খং উঠিবলৈ আৰম্ভ কৰিলে। বিয়া দিয়াৰ পিছতো নন্দেক ঘূৰি গৈ এনেকৈ ঘৰতে থকাৰ বাবে। চাওঁতে চাওঁতে এমাহ হ'লেই, কিন্তু এই ভণ্টিজনী নিজৰ ঘৰলৈ উভতি যোৱা নাম গোন্ধকে নোলোৱা হ'ল। ইমান যে জিদ্দি ছোৱালী থাকিব পাৰে নহয়, খংহে উঠা হৈছে। আৰামত বহি বহি ইটো খাম সিটো খাম, ইটো কৰি দিয়াচোন বৌ, সিটো কৰি দিয়াচোন বৌ, যেন মই তাইক চাকৰহে। এতিয়া নহ'ব আৰু, বহুত হ'ল, বহুত শুনিলোঁ তাইৰ কথা। বিয়া দিয়াৰ পিছতো এনেকৈ মাকৰ ঘৰলৈ উভতি আহি উল্টাই আকৌ মুখে দম দিয়ে, মুখে কাম কৰোৱে, মইহে চাকৰ নিচিনা তাইক কাম কৰি খুৱাব লাগে। ৰহ, ময়ো দিম মজাটো। এতিয়াৰ পৰা মই তাই একো কথা নুশুনো, একো কাম নকৰোঁ। কিবা বনাবলৈ ক'লোঁ ডাইৰেক্ট কৈ দিম নবনাবলৈ। এতিয়াৰ পৰা মইহে তাইক চাকৰ নিচিনা কাম কৰাম। বৰে বৌ তোমাৰ ৰুটি চব্জি বনাই হৈ গ'ল ন? বৌ এটা কাম কৰা না, মই ৰুটি চব্জি নাখাওঁ, মোৰ কাৰণে তুমি মেগী বনাই দিয়া না। চোৱা পূজা, এই মাত্ৰ মই ৰুটি চব্জিখিনি বনাই ডাইনিঙলৈ নিছোঁহে। এতিয়া আকৌ মই তোমাৰ কাৰণে মেগী বনাব নোৱাৰোঁ। আৰু তুমি কেলৈ চবেই যদি ৰুটি চব্জি খাব পাৰি, তুমি কিয় নোৱাৰা ৰুটি চব্জি খাবলৈ? তোমাক যে আকৌ এক্সট্ৰাকৈ মেগী বনাই খুৱাব লাগে মই? ইয়াত ইমানকৈ বেলেগ বেলেগ বস্তু চবৰে কাৰণে বেলেগ বেলেগকৈ বনাই গেছ খৰচ কৰিবলৈ পইচা গছত লগা নাই। যি বনাইছোঁ তাকেই খোৱাহি। খঙত একেবাৰে বৌয়েক পাকঘৰৰ পৰা ওলাই ডাইনিঙলৈ গুচি গ'ল। এইফালে পূজা আচৰিত হ'ল, কাৰণ বৌয়েকৰ এনে ব্যৱহাৰ তাই আগতে কেতিয়াও পোৱা নাই। তাৰপিছতে সেইটো দিন তেনেকৈ পাৰ হ'ল। দুদিনমানৰ পিছত, বৌ মা তোমালোক ক'লৈ যাবলৈ ওলাইছানো? আজি কেলৈ লিপিকা জীয়েকৰ বিয়া নহয়, আজি 24 তাৰিখ নহয় জানো? তালৈকে যাওঁ। বৰ ডাঙৰ বিয়া পাতিছে আকৌ লিপিকাই। অঁ হয় নেকি? লিপিকা মাহী ছোৱালীজনী আজি বিয়া ন? অঁ ঠিকেইতো, আজি 24 তাৰিখ নহয়। ঠিক আছে তেনেহ'লে, ময়ো ওলাই লওঁগৈ ৰ'বা। অঁ তুমি ক'লৈ যোৱা আকৌ? ভণ্টি তুমি আমাৰ লগত যাব নালাগে পাই। তোমাক দেখিলে মানুহবিলাকে ঢেৰ কিবাকিবি প্ৰশ্ন কৰে। ইমান দিন কিয় ইয়াত আছাহি? গিৰিয়েকৰ ঘৰত কিবা কাজিয়া লাগি আহিলে নেকি? মুঠতে ঢেৰ কিবাকিবি। সেইবোৰ উত্তৰ দিবলৈ গৈ কিবা লাজ চালে পোৱা যেন লাগে। মা মই কিবা ভুল কথা কৈছোঁ নেকি কওকচোন? অঁ তই নালাগে যাবলৈ। এই বোৱাৰীয়ে ঠিকেই কৈছে। তোক কথা এইকেইদিন মোকো অৱশ্যে লগ পাই ইজনে সিজনে সোধা আৰম্ভ কৰিছে। এইবোৰ বৰ সঁচাকৈ লাজৰ কথা হৈছে আৰু কাক কিনো উত্তৰ দিম বাৰু। এতিয়া কেনেকৈনো মানুহক কওঁ, তই যে তাত জইণ্ট ফেমিলিত থাকিব নোৱাৰি এনেকৈ ঘৰ এৰি গুচি আহিছ বুলি। এইবোৰ বৰ লাজৰ কথা হৈছে সঁচাকৈ। গতিকে তই এতিয়া এই বিয়ালৈ যাব নালাগে। মিছাকৈ আকৌ তাত সকলোৱে দেখি সিটো প্ৰশ্ন কৰিব, লাজে পাব লাগিব। গতিকে তই নালাগে, তই ঘৰতে থাক। আৰু বৌয়েকৰ কথা শুনি যেন পূজাৰ মনটো বেয়া লাগিল। তাই একো নক'লে, তাই নিজৰ ৰুমলৈ গুচি আহিল। এতিয়া লাহে লাহে যেন মাকৰ ঘৰখনতো পূজাই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে, যেন তাইক সকলোৱে ইগন'ৰ কৰিব বিচাৰে। নিজৰ লগত ক'ৰবালৈ লৈ যাবলৈ এতিয়া যেন সকলোৱে কিবা আফচোচ কৰা হ'ল। সকলোৱে ওচৰৰ মানুহবিলাকে কি প্ৰশ্ন সুধিব বুলি তাইক যেন লগত লৈ যাবলৈ বেয়া পোৱা হ'ল। এইফালে বৌয়েকো আজিকালি তাইক টানকৈ কথা শুনায়। কিবা এটা বনাবলৈ ক'লেও বনাই নিদিয়ে। ইটো সিটো সৰু সুৰা ঠাট্টা মস্কৰা মাৰি থাকে। তাই এতিয়া লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলে, যেন বিকিৰ ঘৰখন এৰি তাই ইয়ালৈ গুচি আহি কিবা ভুলহে কৰিলে। মই জইণ্ট ফেমিলি থাকিব নোৱাৰোঁ বুলি বিকিহঁতৰ ঘৰখন এৰি থৈ আহি ইয়ালৈ গুচি আহি কিবা ভুলহে কৰিলোঁ যেন লাগিছে। আগতে সকলোবোৰ মোৰ ইমান ঠিক আছিল। বিকিহঁতৰ ঘৰখনতো সকলোৱে মোক ইমান মৰম কৰিছিল। মা বৌ কোনেও কেতিয়াও মোক এইটো কৰ সেইটো কৰ বুলি কামৰ কথা নকৈছিল। সকলো কাম বৌ আৰু মায়ে কৰিছিল। মইতো আৰামত বহি বহি খাইছিলোঁহে। বৌক কিবা এটা বনাই দিবলৈ ক'লোঁ, বৌয়ে কেতিয়াও একো আপত্তি নকৰিছিল। তাতে থকা হ'লে ভাল আছিল নেকি বাৰু? আৰু আগতে যেতিয়া মই মাহঁতৰ ঘৰলৈ এদিন দুদিনৰ বাবে ফুৰিবলৈ আহোঁ, ইয়াতো আহি কিমান আদৰ সাদৰ পাওঁ, মৰম চেনেহ পাওঁ দাদা বৌৰ পৰাও। বৌয়েতো ক'বই নালাগে, ইটো খাবলৈ বনাই দিয়ে, সিটো খাবলৈ বনাই দিয়ে। মুঠতে মই যি বিচাৰোঁ তাকেই কৰি দিয়ে। কিন্তু এতিয়া একেবাৰে ইয়ালৈ গুচি আহিলত সকলোৰে ব্যৱহাৰ পাতি যেন সলনি হ'বলৈহে আৰম্ভ কৰিছে।
বৰটো ক'ব নালাগে আৰু এতিয়া লাহে লাহে মা পাপাৰো নাই ইয়াত থাকি মই এনেকৈ সকলোৰে পৰা ইগন'ৰ হোৱাতকৈ বিকিহঁতৰ ঘৰলৈ উভতি যোৱাই ভাল হ'ব কাইলৈকে মই তালৈ যামগৈ গৈ সকলোকে ক্ষমা বিচাৰিম যে মোৰেই ভুল হৈ গ'ল আৰু অকলে থাকিবলৈ জেদে নকৰোঁ আৰু তাতে থাকিম সকলোৰে লগত এতিয়া মই বুজি পাইছোঁ এনেকৈ অকলশৰে সকলোৰে পৰা ইগন'ৰ হৈ থকাতকৈ সকলোৰে লগত সকলোৰে মৰমৰ মাজত মিলা প্ৰীতিৰে থকাটোৱে ভাল বিকিয়ে ঠিকেই কৈছিল জইণ্ট ফেমিলিত আচলতে নিজকে এডজাষ্ট কৰিব পাৰিলে কিমান ভাল লাগে সেই কথা থাকিলেহে বুজিম কিন্তু মই কেতিয়াও চাগে এডজাষ্ট কৰিবলৈ নিজকে চেষ্টাই নকৰিলোঁ কিন্তু এতিয়াহে লাহে লাহে অনুভৱ কৰিছোঁ যে তাৰ পৰা গুচি আহি মই এটা বহুত ডাঙৰ জীৱনত ভুল কৰি পেলালোঁ নাই কাইলৈকে মই পুনৰ উভতি যামগৈ তালৈ পিছদিনাখনেই সঁচাকৈ পূজা পুনৰ বিকিহঁতৰ ঘৰলৈ উভতি গুচি গ'ল গৈয়ে বিকি শাহুৱেক বৌয়েক আটাইকে ক্ষমা বিচাৰিলে আৰু আটায়ে হয়তো তাই যাব বুলি অপেক্ষা কৰিয়ে আছিল গতিকে তাইক চোৱা দেখি সকলোৰে যেন একেবাৰে আনন্দৰ সীমা নাইকিয়া হৈ পৰিল বিকি বৌয়েক মাক সকলোৱে পুনৰ পূজাক উভতি যোৱা দেখি খুবেই ফূৰ্তি পালে আচলতে মাক আৰু বৌয়েকে বিকিকটো বেলেগ হৈ যাবলৈ কৈছিলে কিন্তু বিকিহে বেলেগ হৈ নাযাওঁ বুলি ক'লে আৰু এতিয়া তাতে পূজাই সকলোবিলাক বুজি পুনৰ গুচি গ'ল তালৈ এতিয়া পূজাই কথা দিলে যে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব গতিকে এতিয়া আৰু ক'ব নালাগে ঘৰখনলৈ যেন পুনৰ আগৰ সুখবোৰ আনন্দবোৰ উভতি আহিল পূজাই বুজি পালে সকলোবোৰ ঠিক ঠাক হৈ গ'ল শেষত তেন্তে আমাৰ ভিডিঅ'টো কৰি দিছোঁ ইয়াতে শেষ যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই